হে রাম হে পুরুষোত্তম প্রভু তুমি কৃপাময় তদু কর্ম করে জিতু তোমাকে নময় সকলে কর্ম জিতু অর্পয় তোমাত তজু পাদ পদ্ম স্মরে হৃদয়ে হায় খাত কথার শ্রবণ করে যিজনে সদায় পরে করিবার নাহি কে উপায় পরম ভক্তর গতি তুমি নারায়ণ তুমি বিষয়ত ভক্তি করে আমি যোৱা সপ্তাহত পালো যে সন্ন্যাসী সমস্তই ঘৰ দুৱাৰ ত্যাগ কৰি যায় বনে জংঘলে ভগৱন্তক ধ্যান কৰি থাকে সেইসকলে এই সংসাৰীবিলাকক তৰাবৰ কাৰণে ভাগৱতত কোৱা মতে তেওঁলোকে বৰ ইচ্ছুক নহয় কাৰণ তেওঁলোকে সাংসাৰিক জীৱৰ সংগ ত্যাগ কৰি যিহেতু তেওঁলোকে গুচি গৈছে পুনৰ আৰু সাংসাৰিক জীৱৰ সংগ ল'ব তেওঁলোকে নিবিচাৰে নিজৰ জীৱৰ কল্যাণৰ কাৰণে তেওঁলোকে ভগৱন্তক তপস্যা কৰে আৰু নিজে এইটো সাধনা কৰে এতিয়া তেনেকুৱা হ'লে এই বিষয় সমস্তৰ তৰণৰ কাৰণে কোনে কৰিব যিবিলাক বিষয়ী লোক আছো আমি যিবিলাক বিষয়ী গৃহী যিবিলাক জীৱ আছো এইবিলাকৰ কাৰণে এতিয়া কোনে চিন্তা কৰিব এইবিলাকৰ কাৰণে চিন্তা কৰাৰ কাৰণে বোলে ভকতে ভগৱন্তৰ নাম গুণ গায় আৰু 10 জনে সেই নাম গুণ শ্ৰৱণ কৰে গতিকে হে পুৰুষোত্তম প্ৰভু তুমি কৃপাময় তোমাৰ কৰ্ম যিজনে কৰে যিজনে তোমাক নমস্কাৰ কৰে যিজনে তোমাক সেৱা ভক্তি কৰে সকলো কৰ্ম যিটো তোমাতে অৰ্পণ কৰে তেওঁৰ পাদপদ্ম তোমাৰ পাদপদ্ম যিয়ে সমস্ত সময়তে স্মৰণ কৰে যিজনে সদায় তোমাৰ কথা শ্ৰৱণ কৰে ইয়াতকে আৰু তৰিবৰ কাৰণে বেলেগ কিবা এটা ভাল উপায় ভাগৱতে আমাক দিয়া নাই প্ৰহ্লাদৰ মুখেৰে এইখিনি কথা আমি শুনিলো ক'লে যে পৰম ভক্তিৰ গতি তুমি নাৰায়ণ তুমি বিষয়ত ভক্তি কৰে যিটোজন পৰম ভক্তসকলৰ গতি ভগৱন্ত প্ৰভু তেওঁ গতি প্ৰদান কৰোতা আৰু হে প্ৰভু যিজনে তোমাক ভক্তি কৰে তেওঁ কি কৰিব পাৰে তলৰ পদ থাকি আমাক কৈছে হৰাম মহাসুখে লবে হিতু তোমাৰ চৰণ সদুনাই আৰনুহিকে মৰম উপজন শ্ৰৱণ কীৰ্তন আদি ভক্তি এৰিয়া নিষ্ঠে কহু সংসাৰ কৰে কিটো তুমি পৰম ভক্তৰ গতি প্ৰদান কৰোতা তোমাক যিয়ে ভক্তি কৰে সিজনে মহাসুখে তোমাৰ চৰণ লাভ কৰিব পাৰে দুনাই আৰু এই উপজন মৰণ এই ক্ৰিয়াখিনি তেওঁ ভুগিব নালাগে শ্ৰৱণ কীৰ্তন এই সমস্তক এৰি নিষ্ঠ কৰি কথাষাৰ কৈছে দৃঢ় কৰি কৈছে যে সংসাৰ নতৰে শ্ৰৱণ কীৰ্তন আদি ভক্তিক এৰি সংসাৰ তৰিব নোৱাৰে দৃঢ় কৰি কথাষাৰ আমাক কৈছে
শুকমুনি বলন্ত শুনিও পৰীক্ষিত এই মানৱ বুলিয়া প্ৰহ্লাদ শুদ্ধ চিত্ত বিনয় প্ৰকাৰে মৌন হুয়া ৰহিলন্ত নৰ হৰি হিতু মহা ক্ৰোধ এৰিলন্ত। শুকমুনিয়ে পৰীক্ষিত কেনেকুৱা কথাখিনি ক'লে আৰু প্ৰহ্লাদ তেওঁ কথাখিনি বুজিলে যে বিনয় প্ৰকাৰে মৌন হুয়া ৰহিলন্ত নৰ হৰি হিতু মহাক্ৰোধ এৰিলন্ত। শুকমুনিয়ে পৰীক্ষিত কথাখিনি প্ৰহ্লাদ চৰিত্ৰৰ বিষয়ে কথাখিনি বুজাই ক'লে প্ৰহ্লাদে কেনেকে নৰসিংহ প্ৰভুৰ মহাক্ৰোধটো কমাব পাৰিছিলে এই সমস্ত কথাখিনি আমাক পদৰ মাজেৰে বুজাই ক'লে পৰীক্ষিতে বুজি পালে আৰু তাৰপিছত ক'ব সতুষ্ট হুয়া প্ৰহ্লাদক বচন বুলিল প্ৰীতি ভৈলুত লাগি তই পুণ্যশীল। প্ৰহ্লাদে এনেকে নৰহৰি প্ৰভুক স্তুতি মিনতি কৰি তেওঁ মৌন হৈ থাকিল। তাৰ পাছত ভগৱন্তই যিখিনি খং কৰিছিল এই খংখিনি এৰিলে। প্ৰহ্লাদৰ ভকতিত তেওঁ তুষ্ট হৈ তেওঁ কিবা প্ৰহ্লাদক ক'লে, কি ক'লে যে তোৰ ভক্তিত মই সন্তুষ্ট হলো, তুষ্ট হলো। আশীৰ্বাদ দিব এতিয়া। তোৰ কুশল হৌক অসুৰ লবৰ তোৰ মন বাঞ্ছিত কৰ প্ৰাণীসকলৰ মই পুৰু মনোৰথ যেহি খোজ তাক দেও কাম ধৰ্ম অৰ্থ। যে উত্তম অসুৰ, অসুৰৰ উত্তম বুলি কৈছে প্ৰহ্লাদক, অসুৰ শ্ৰেণীটোৰ উত্তম আখ্যা দিছে প্ৰহ্লাদক যে তোৰ কুশল হওক, তই কেনেকুৱা বৰ বাঞ্ছা কৰা এই বৰটো তই মোৰ পৰা ল'ব পাৰা। জীৱ সমস্ত প্ৰাণী সমস্তৰ মই মনোৰথ পূৰণ কৰোঁ, যি খোজ তাকেই মই দিব পাৰোঁ, কাম ধৰ্ম অৰ্থ আদি। সমস্তৰ কামনা কৰ পূৰণ অজ্ঞানী হবৰ মই নহদৰ্শন দুখৰূপে লাগ মোক নপাৱে দুৰ্জনে তাৰ দৰ্শন মই হইলো আপোনে। যে সমস্তৰ কামনাক মই পূৰণ কৰোঁ। ইয়াত কথা এটা কৈছে অজ্ঞানী হবৰ মই নহো দৰ্শন। এতিয়া আমি এই ঘোষা পাখি নামত গাওঁ স্বামীৰাম মেৰুৱাৰ চৰণ তোমাৰ দূৰ কৰা সংসাৰণিকাৰ। এই পদফাঁকিত আমি যেতিয়া এই ঘোষা পাখি গাম, নামত গাম, তাৰ পদবিলাকত এই কথাবিলাক আমি পাওঁ। তাতে কৈছে যে ধৰ্ম অৰ্থ কাম মুখ্য সমস্ত ভগৱন্তই দিয়ে, সমস্ত কামনাক তেওঁ পূৰণ কৰে, কিন্তু অজ্ঞানী হবৰ মই নহো দৰ্শন, অজ্ঞানীসকলে মোক দেখা নাপায়। আৰু সেই আমি নামত গোৱা সেই ঘোষা পাখিতে কৈছে মোক দেখিলে যিটো জন নাহি তাৰ পুনৰাগমন। এতিয়া সেই নৰসিংহ প্ৰভু অকল কি প্ৰহ্লাদে দেখিছিল নেকি? সেইখন সমাজততো বহুত আছিলে অসুৰ, মানে সেই হিৰণ্যকশিপুৰ যেতিয়া মৃত্যু হয় মাৰে, সেইখিনি সময়তো বহুত আৰু কোনোবা আছিলে কি অকল প্ৰহ্লাদে দেখিছিল নেকি নৰসিংহ প্ৰভু? মোক দেখিলে যিটো জন নাহি তাৰ পুনৰাগমন।
অকলতো প্ৰহ্লাদে দেখা নাছিলে আৰু আনসকলেও দেখিছিলে, কিন্তু আনসকলে এই যে ক'লে অজ্ঞানী হবৰ মই নহো দৰ্শন, আনসকলে বিষ্ণু জ্ঞান কৰিব পৰা সিমান জ্ঞানী হোৱা নাছিলে, যি দেখিছে আৰু সেয়ে। কিন্তু প্ৰহ্লাদে সমস্তকে বিষ্ণু জ্ঞান কৰে। প্ৰহ্লাদক মাৰিব, সাপবিলাক আহিছে, সাপবিলাকো বিষ্ণু জ্ঞান কৰিছে। হাতীয়ে গছকিব, হাতী মাৰিব আহিছে, হাতীকো বিষ্ণু জ্ঞান কৰিছে। মানে য'তেই যেনেকে মাৰিব নিবিচাৰক কিয় সকলোকে তেওঁ বিষ্ণু জ্ঞান কৰি বিষ্ণু ভক্তিভাৱে তেওঁ সেইটো গ্ৰহণ কৰিছে। গতিকে বিষ্ণুৱে কেতিয়াও বিষ্ণুৰ ভকতক ক্ষতি নকৰে। তেওঁ যেতিয়া সমস্ত জীৱকে বিষ্ণু দেখে, বিষ্ণুৱে কেতিয়াও নিজৰ ভকতক ক্ষতি নকৰে। গতিকে আনসকল অজ্ঞানীসকলে বিষ্ণু জ্ঞান কৰিব পৰা জ্ঞানটো পোৱা নাই, বা সেইকাৰণে বিষ্ণু দৰ্শনটো তেওঁলোকৰ হোৱা নাই। কেৱল প্ৰহ্লাদৰ হৈছিলে বিষ্ণু দৰ্শন, আৰু সেইকাৰণে কৈছে তোৰ স্তুতিত মই সন্তুষ্ট হলো, তোক কি বৰ লাগে ল, ধৰ্ম অৰ্থ কাম মোক্ষ সমস্তই মই দিব পাৰো, তই মনে বিচৰা বৰটো মোৰ পৰা ল। দেখিলে দুখ নোযোৱাই কৰিত, জনম মৰণ তাৰ মোহি কদাচিত, এই হেতু সাধু হবে মোক স্তুতি কৰে, কায় বাক্য মনে মোৰ গুণ নাম স্মৰে। মোক দেখিলে আৰু দুখ ভুগিব নালাগে, জনম মৰণৰ দুখ তেওঁ কেতিয়াও নাপায়, আৰু সেয়েহে সাধু সমস্তই সৰ্বক্ষণে মোকে স্তুতি কৰে, তাই বাক্য মনে মোৰ গুণ নাম স্মৰণ কৰে। গতিকে হে প্ৰহ্লাদ, সহজেহি লাগে খোজ মই সমস্তৰে প্ৰতি, সহমত কৰে ভকতৰ নাহি আন গতি, এই মতে নানাবিধ লোভ লগাই লওঁ, নানাবিধ নৰসিংহ প্ৰভু যাচি চাই লওঁ। যি লাগে মই সমস্ত দিব পাৰো, তই মোৰ পৰা কি লাগে বিচাৰি ল খালি। মোৰ বাবে আৰু ভকতৰ আন গতি নাই। তেনেকে নানা ধৰণৰ লোভ দৰ্শালে প্ৰহ্লাদক, নানাবিধ ধৰ্ম অৰ্থ কাম মোক্ষ আদি কৰি বহুত বস্তু যাচিও চালে, কিন্তু ভকত একান্ত ভকত প্ৰহ্লাদ। গতিকে প্ৰহ্লাদে কৰিব কি এতিয়া, একান্ত ভকত মহা প্ৰহ্লাদ মহন্ত, অসুৰৰ মধ্যত উত্তম মহাসন্ত। একান্ত ভকত প্ৰহ্লাদ, অসুৰসকলৰ মাজত উত্তম মহাসন্ত পুৰুষ। গতিকে নিৰূপম মূৰ্তি ঈশ্বৰত একমূৰ্তি, মনে এক বাঞ্ছা টান নহৈল সম্প্ৰতি। তেওঁৰ ঈশ্বৰৰ পৰা বিচাৰিবৰ একোৱে মন নগল, বা তেওঁক একোৱে তেওঁ নিবিচাৰিলে। আমি পাওঁ সেই ঘোষাপাকিত স্বামীৰাম নেৰু আৰু চৰণ কুমাৰ, সেই ঘোষাপাকিত শেষৰ ফালে পাওঁ, বাঞ্চে ফল তজু কৰি কৃত, সিটো বাণী যাৰো নহে বৃত্ত। তোমাৰ যদি কোনোবাই কৃত্য কৰ্ম কৰি উঠি তোমাৰ পৰা ফল বিচাৰে, সেইটো বেপাৰীহে, বৃত্ত নহয়। তাৰমানে তোমাক মই ইমান দিম, তুমি মোক সিমান দিবা, এইটো তোমাক মই কিবা এটা দিম, তুমি মোক তাৰ বিনিময়ত কিবা এটা দিবা, এইটো বেপাৰীৰ কাম। যে তোমাৰ অকাম ভৃত্য আমি, তোমাৰ কোনো কামনা নথকা ভৃত্য মই। তুমিও নিষ্কাম মোৰ স্বামী, তুমিওতো নিষ্কাম, আৰু ময়ো অকাম। মই তোমাৰ ভৃত্য, তুমি মোৰ স্বামী বা গৰাকী। গতিকে তুমি যেতিয়া মোৰ গৰাকী, মই তোমাৰ পৰা বিচাৰিব লাগেই বা কি আৰু, চবখিনি তোমাৰ পৰাই মই, তুমি
মোক যেনেকে লাগে তুমি সেনেকে মোক চলাই আছা নাহি কাম আমাৰ অন্যথা যে আমাৰ বেলেগ আৰু কামনা বাসনা নাই কেৱল তোমাৰ চৰণ সেৱাৰ বাদে নুহি ৰাজ হেব কৰ যথা মইতো ৰজাৰ তলত চাকৰি কৰা কৰ্মচাৰী নহয় যে মই মাহেকৰ মূৰত দৰমহা ল'ম মই তোমাৰ ভিতৰত তোমাক সেৱা কৰিম তুমি মোক চলাই আছা চলাই থাকিবা তোমাৰ পৰা বিচাৰিব লগা মোৰ আৰু নাথাকে বা নাই গতিকে আমি সেই কীৰ্তন ফাঁকিত তেনেকৈ কথাবিলাক আমি পাওঁ আমাৰ সদায় কৈ আছো আমি শৰাই কোনদিনাখন দিওঁ চাকি গছি কোনদিনা জ্বলাওঁ ঘৰত হয়তো আমাৰ মানুহজনৰ অসুখ বা ঘৰত আমাৰ কিবা এটা দুখ চলি আছে আমি যিটো আমি নিজে সমাধান কৰিব পৰা নাই চিধা আহি চাকি গছি জ্বলাই দিম শৰাইখন দিম ভগৱানক সেৱা কৰিম ভাল কৰি দিয়া এইটোতো আমাৰ তাকেইতো ভগৱানে কৈছে আমাক নালাগে তুমি যেনেকৈ দি আছা পঢ়াত অকাম ভৃত্য আৰু ভগৱান নিষ্কাম স্বামী কিন্তু আমি যে সকামী আমাৰ কোনদিনা মনত পৰে দুখত পৰিলেহে আমাক ভগৱানক মনত পৰে যে চাকি গছি জ্বলাই আছোন ল'ৰাটোৰ পৰীক্ষা ভাল হওক ল'ৰাই পঢ়িলে এনেও ভাল হ'ব কিন্তু আমি ভগৱন্তক সিদিনা বিচাৰোঁ প্ৰভু তাক পাছ কৰি দিবা তোমাক শৰাই এখন দিম টোপোলা বান্ধি ৰাখোঁ এইটো হ'ল আমাৰ আমি যিহেতু আমি আগতে ক'লো নহয় আমি যিহেতু গৃহস্থী আমি যিহেতু বিষয়ী গতিকে আমাৰ বিষয়টোক আমি প্ৰাধান্য দি পেলাই সময়ে সময়ে আমি বিষয়ত যদি আমি কিবা উজুতি খাওঁ সিদিনাই ভগৱন্তৰ ওচৰত চাকি গছি বা ধূপ এটা জ্বলাওঁ আৰু ভগৱন্তৰ ওচৰত আহি আঁঠুকাঢ়ি পৰি 1 ঘণ্টা 1.5 ঘণ্টামান সেৱা জনাওঁ কৈছিলে কবিৰ দাসে কথাবিলাক হিন্দীতে কয় নহয় তেখেতে দুখ মে jo হৰি বোলে তো সুখ মিলে দুখত যদি কোনোবাই হৰিৰ নাম লয় সুখ পোৱা যায় अगर सुख में हरि बोले तो क्या मिले दुखत থাকিলে যদি হৰি বুলি কৈ সুখ পোৱা যায় সুখত থাকি হৰি বুলিলে কি পাম কিন্তু দুখৰ নামটোৱে আমি নুশুনিম সুখৰ ওপৰত সুখে পাই থাকিম কিন্তু কথাটো হ'ল কি जब सुख मिले तो हरि को ही भूले আমাৰ হ'ল কি যেতিয়া আমি দুখৰ পৰা উদ্ধাৰ হৈ কিবা এটা আমি উদ্ধাৰৰ পথ পাই উদ্ধাৰ হৈ ল'ব পাৰোঁ আমি হৰিকে পাহৰি যাওঁ গতিকে আমাক লাগে এই আশীৰ্বাদটো আমাক বিষয়বিলাকক আমাক দৰকাৰ বুলি ভাবোঁ আমাক লাগে আমি বাৰ বাৰ সাধি আমি আশীৰ্বাদ লওঁ কাৰণ কি জানিবা এই ভকতৰ বা ভগৱন্তৰ ওচৰত সেৱাটো কৰিলে আমাৰ তেওঁ ভালে হৈ যায় বা আমাৰ সেই যিটো কাৰণে আমি আহিছোঁ সেইটো কিজানি আমি কৃতকৃত্য হ'বই পাৰোঁ আমাৰ এই ভাৱটো সদায় থাকে কিন্তু ভগৱানক সেৱা কৰিবৰ কাৰণে একান্ত ভকতে কেতিয়াও সকাম ধৰ্মটো বাছি নলয় তেওঁ নিত্য নৈমিত্তিক কৰ্ম হিচাপে সৰ্বক্ষণে বুলি কৈছে সৰ্বক্ষণে ভগৱন্তৰ মানে সেৱাত লিপ্ত হৈ থাকে আৰু ভগৱন্তই তেওঁক চলাই থাকে ধুনীয়া কৰি সেয়ে সকাম আৰু নিষ্কাম আমি সদায় সকামী এই কথা ভাগৱত মহাপুৰাণত যুধিষ্ঠিৰ নাৰদ সংবাদ সপ্তমত নৱম অধ্যায় কথা এই মানে গুৰিল ঈশ্বৰৰ তুতি নতি বহুমতে কৰিল এই হ'ল ভাগৱত মহাপুৰাণৰ কথা আৰু যুধিষ্ঠিৰ নাৰদ সংবাদ প্ৰহ্লাদ চৰিত্ৰৰ সপ্তম অধ্যায়ৰ পৰা নৱম অধ্যায়ৰ কথা এনেকৈ সামৰিলে এতিয়া অলপমান কবিৰ উপদেশ আছে চাওচোন কবি আমাক কি উপদেশ দিয়ে সামাজিক সহায়তা পদ ভাগৱত সয়াত পৰে মহাধৰ্ম নাহি সংহাৰত মহন্তৰ সম্প্ৰদায়
লৈও কহত একমতি কৰিও ক ঈশ্বৰ কৃষ্ণ সেই সামাজিক সমস্ত সামাজিক আজি কোন আমি বিলাকে সামাজিক আমি সমজুৱা আৰু এই কথাবিলাক আজি এই ভাগৱতে আমাকে কৈ আছে যে শুনাচোন ভাগৱতৰ পদ আৰু এই ভাগৱতৰ পদৰ বাবে আৰু মহাধৰ্ম এই সংসাৰত দ্বিতীয়টো নাই মহন্তৰ সম্প্ৰদায় লৈক সতত একমতি কৰিয়ক ঈশ্বৰ কৃষ্ণত মহন্তৰ সম্প্ৰদায় এতিয়া এটা সম্প্ৰদায় আছে আমাৰ মহন্ত এই কেইজনৰ নাম ক'ব পাৰি যেনেকে খগেন মহন্ত অৰ্চনা মহন্ত প্ৰফুল্ল মহন্ত কেশৱ মহন্ত আৰু বহুত মহন্ত আছে আমাৰ লক্ষ্মীনাথ মহন্ত এনেকে বহুত মহন্ত আছে এইটো এটা সম্প্ৰদায় জাতি এটা মহন্ত উপাধি ধাৰণ কৰা জাতি কিন্তু সেই মহন্তবিলাকৰ কথাটো ইয়াত কোৱা নাই কোন মহন্তৰ কথা কৈছে ইয়াতে অলপ আগতে আমি পালো একান্ত ভকত মহাপ্ৰহ্লাদ মহন্ত এতিয়া প্ৰহ্লাদৰ কি উপাধি মহন্ত আছিল নেকি অসুৰ কুলৰ তেওঁ মহন্ত এটা গুণ ভকত বা ভগৱন্তৰ সেৱাৰ মাধ্যমেদি সুন্দৰকে জীৱনটো মানে চলি যোৱা একান্ত যিবিলাক ভকত এই ভকত সমস্তকে মহন্তৰ উপাধি প্ৰদান কৰে কিন্তু এতিয়া আমাৰ অসমত এটা কথা আছে কি বাপেক যদি কিবা কাৰণত মহন্ত হল হ'ব পাৰে প্ৰহ্লাদ মহন্ত হৈছে নহয় প্ৰহ্লাদৰ গোটেই বংশটোৱে মহন্ত হৈ যাব লাগিলে সেইটো বংশত গৰু চুৰে 10টা ওলাওক কথাটো এনেকুৱা বাপেক মহন্ত হলে পুতেক মহন্ত নহয় মহন্ত এটা গুণ সেই গুণটো যিজনৰ আছে তেওঁহে মহন্ত গতিকে ইয়াত প্ৰহ্লাদক মহন্ত বুলি কৈছে উদ্ধৱক মহন্ত বুলি কৈছে বসুদেৱক মহন্ত বুলি কৈছে এইবিলাকৰ কি উপাধিটো টাইটেলটো মহন্ত আছিল নেকি তেওঁলোকৰ গুণটো আছিল মহন্তৰ গুণ গতিকে এই যিবিলাক মহন্ত পুৰুষ এই মহন্ত পুৰুষবিলাকে আমাক কি কয় আমি সেইবিলাক কথা শুনিবৰ কাৰণে আগ্ৰহী হোৱাৰ কথাটো ইয়াত কৈছে যে মহন্তৰ কথা শুনা আৰু তুমিও মহন্ত হোৱা কেনেকে একমতি কৰিয়ক ঈশ্বৰ কৃষ্ণত আমাৰতো ঈশ্বৰ কৃষ্ণত একমতি হৈছে নে হোৱা নাই আমি নিজকে সুধিলে গম পাম প্ৰহ্লাদ নাৰদ বলি ভীষ্ম শুকমুনি কোনে হৰিণে সেৱই চাৱা মনে গুণি ইমানৰ নাম ক'ব আৰু ইয়াত 4-5জনৰ নাম ক'লে আমাক যে প্ৰহ্লাদ নাৰদ বলি ভীষ্ম শুকমুনি চোৱাচোন এনেকুৱাবিলাকৰ মাজত কোনে হৰিক সেৱা নকৰে মনেৰে বিচাৰ কৰি চোৱা আৰু এই প্ৰত্যেকবিলাকক কিন্তু মহন্ত বুলি কয় প্ৰহ্লাদ মহন্ত নাৰদ মহন্ত বলিক মহন্ত ভীষ্মক মহন্ত শুকমুনিক মহন্ত বুলি কয় গতিকে এই হ'ল তেওঁলোকৰ যিটো ভগৱন্তৰ প্ৰতি একান্ত ভকতি সেয়ে মহন্ত তেওঁলোকক উপাধি প্ৰদান কৰিছে ভাগৱতে ধন জন সম্পত্তি কৰ্ম পাঞ্চে হত ঈশ্বৰে দিলে তাপ নাদৰে ধন জন সম্পত্তি এইবিলাক সততে এনেকুৱা মহন্ত বিলাকে ভকত বিলাকে নিবিচাৰে ঈশ্বৰে যাচি উপযাচি যদি দিয়েও তথাপিতো আদৰ কৰি নলয় কেনেকুৱা কথা যে আমি শংকৰদেৱ গুৰুজনাৰ লগৰ সেই যে ভকতবিলাক আছিলে 12 বৈষ্ণৱ যিবিলাক আঁতৰ পুৰুষ আছিলে তাৰে এজন আঁতৰি মানে সদায় নামত আহে সন্ধিয়া গুৰুজনাই সোধে আপে আজি কিহেৰে খোৱা হ'ল তেওঁ অকল পঞ্চামৃতেৰে খালো প্ৰতিদিনে তেওঁ পঞ্চামৃতেই খায় সদায় সোধে আজি কিহেৰে খোৱা হ'ল বোলে পঞ্চামৃত সদায়নো পঞ্চামৃত ক'ত পায় লগৰবিলাকৰ সন্দেহ সদায়নো পঞ্চামৃত ক'ত পায় একদিন চাই আছে মনে মনে বেৰাৰ জুলুঙাৰে চাই আছে কিনো খায় সিদিনাও তেওঁ
খাব বহিছে এওঁলোকে জোৰঙাৰে চাই আছে চাই দেখিলে 5টা পুৰৈ শাকৰ পাত হাততে সিজাই লৈ তাকে মোহাৰি টকালি টকালি খাই আছে 5টা পুৰৈ শাকৰ পাত হাততে সিজাই লৈ তাকে টিটিকি মোহাৰি মোহাৰি টিটিকি লৈ টকালি টকালি খাই আছে সিদিনা সন্ধিয়া আহিল গুৰুজনাই আনদিনাখনৰ নিচিনা সিদিনা সুধিলে যে আজি কিহেৰে খোৱা হ'ল পঞ্চামৃত খালো গুৰুদেৱ এতিয়া লগৰ দেখাবিলাকেতো মাত লগালে মিছা কথা কৈছে দিয়ক তেওঁ পুৰৈ শাক 5টা ভাততে সিদ্ধ কৰি লৈ তেনেকে পিটিকি তাৰে ভাত খাই আহিছে আৰু ইয়াত পঞ্চামৃত খাব বুলি কৈছে যে মিছা কথা কৈছে বুলি ক'লে তেতিয়া গুৰুজনাই মানে বুজাই দিলে বাৰু যে তেওঁ সেই পঞ্চামৃতখিনি তেওঁ ধুনীয়াকে ভগৱন্তৰ নাম লৈ তাক পিটিকি মোহাৰি ভগৱন্তৰ প্ৰসাদ স্বৰূপে গ্ৰহণ কৰিছে গতিকে ইয়াতকৈ আৰু বেলেগ অমৃত কি আছে তেওঁ পঞ্চামৃত খাইছে তেতিয়া এই চাব যোৱাবিলাকে ক'লে এই গুৰুদেৱ আমি তেওঁ কি খাইছে বাৰু দেখিলো কিন্তু এটা বৰ বেয়া দুখ লগা কথা দেখিলো যে তেওঁৰ পানী খাব ঘটি এটাও নাই এই নাৰিকলৰ কৌৰকাবিলাকত সেই কৌৰকাত পানী খায় কৌৰকাত পানী খোৱা বুলি কওঁতে গুৰুৰ অলপ বেয়া লাগিল নেকি গুৰুৱে এটা ঘটি দি পঠালে গুৰুৱে দিয়া দাম তেওঁ নিমিয়াকে থাকে কেনেকে তেওঁ ঘটিটো ঘৰত লৈ গ'ল লৈ যায় গোটেই ৰাতি নুশুই ঘটিটোক আগত লৈ গোটেই ৰাতি ঘটিটো পহৰা দি কান্দি কান্দি ৰখি আছে গুৰুদেৱ মই কি অপৰাধ কৰিছিলো মোক যে এই মায়াক মানে ঘটিটো মোক দিলা যি ঘটিটো মই আজি ৰখি থাকিব লগা হ'ল মই টোপনি মাৰা নহ'ল মই তোমাৰ নাম লোৱাও নহ'ল তোমাৰ সেৱা ভক্তি কৰাও নহ'ল কাৰণ মই তোমাৰ দিয়া ঘটিটো মই যদি সংগ্ৰহ কৰি ৰাখিব নোৱাৰো যদি কোনোবা চোৰে লৈ যায় এইটো মহা অন্যায় হ'ব গতিকে ঘটিটোক চাই বহি থাকোঁতে মই ভগৱন্তৰ নাম লোৱা নহ'ল তোমাৰ সেৱা কৰা নহ'ল মোৰ ৰাতি টোপনি মাৰাও নহ'ল গতিকে মই কিনো ইমান তোমাক অপৰাধ কৰিলো যাৰ কাৰণে তুমি মোক এই শাস্তিখিনি দিলা গতিকে মহন্ত পুৰুষে যাচি উপযাচি দিলেও গ্ৰহণ কৰিব আদৰ নকৰে কিন্তু আমিবিলাক কেনেকুৱা হেঁচি ঠেলি হ'লেও আগতে আমি বৰ চেষ্টা কৰোঁ গতিকে এই হ'ল আমি আৰু সেই হ'ল মহন্ত গতিকে আমি যি এনেকুৱা নহয় তেওঁলোকৰ জন্মসূত্ৰে পোৱা উপাধি মহন্ত কিন্তু ইয়াত পোৱা নাই পিছদিনাখন গুৰুক আহি সেই ঘটিটো ঘূৰাই দিছে সেৱা ভক্তি কৰি যি ঘটিটো ঘূৰাই দি এই কথাখিনি কৈ আছিলে গতিকে ঈশ্বৰে দিলে তাকো নাদৰে মনত তাকো আদৰ নকৰে বিঘিনীৰ হেতু দেখি ধন জন যত এতেকে মনত তাৰ নাহি অভিৰত আমি মূঢ় হবে তাকে যত্ন কৰি মৰো অমৃত এৰি কাল তুত আমি ধৰি বিঘ্নিৰ কাৰক কি বিঘ্নিৰ কাৰক এই ধন জন এই সমস্ত চাবচোন ইমান মৰম আদৰেৰে সৰুৰ পৰা ডাঙৰ হোৱা দুজন ভাই ককায়ে এটা সময়ত যেতিয়া দুই বেলেগ বেলেগ হ'ব তেওঁলোকৰ কাজিয়াখন মূলতে ধন সম্পত্তিখিনি কৈ মাৰ নেকলেছডাল কোনে পাব মাৰ বেংকৰ বেলেঞ্চখিনি কোনে পাব এই সীমাটো ইমানত কিয় হ'ল ইমানতে হ'ব লাগিছিলে মানে এনেকুৱা মানে যিবিলাক ধন সম্পত্তিৰ প্ৰতিয়েইতো মাৰামাৰি কাটাকাটিখন হৈ থাকে গতিকে বিঘিনিৰ কাৰক হ'ল ধনজন সেইকাৰণে মহন্তবিলাকৰ ইয়াৰ ওপৰত নাই অভিলাষ নাই মন কিন্তু আমি মূঢ় হবে তাক যত্ন কৰি মৰো ইয়াত কবিয়ে কৈছে কথাখিনি যে আমি মূঢ়বিলাকে সেই ধনজনখিনিতেই আমি যত্ন কৰি মৰো অমৃতক এৰি কালকুট আমি ধৰো কালকুট এবিধ যিখন বিষৰ নাম আৰু অমৃতটো জানোৱেই গতিকে আমিবিলাকে সেই অমৃত ভগৱন্তৰ নাম বা মহন্ত সম্প্ৰদায়ৰ দেখাই দিয়া পন্থা সেইখিনিক এৰি এই ধনজন এই কালকুট বিষতে আমি ডুবি মৰো তাৰ বিনিময়ত কি হয় বুলি কৈছে ইয়াতে কতে আমাৰ নাহিকে পৰিত্ৰাণ মহন্তৰ সম্প্ৰদায় এই বিদ্যমান কেৱল জীৱিকা আশা আমাৰ ভুলে আয়ু খানি
মানে ইটো বিফলে গ'লে কম। সেইকাৰণে আমাৰ পৰিত্ৰাণ নাই। মহন্ত সম্প্ৰদায়ে পৰিত্ৰাণ পায়, কাৰণ তেওঁলোকে ভগৱন্ত ভক্তিটোক প্ৰাধান্য দিয়ে, মানে অমৃতক প্ৰাধান্য দিয়ে, আমি প্ৰাধান্য দিওঁ কালকুট বিষক। গতিকে এই দুটা আমাক পৃথক পৃথককে বুজাই দিছে। কেৱল জীৱিকাৰ আশাতে আমি আজিৰ এই অৱস্থাখিনি পাইছো। আমাৰ মূল উদ্দেশ্য হ'ল সৰুৰ পৰা পঢ়া শুনা কৰিছো, কেনেকে ডাঙৰ চাকৰি এটা পাওঁ, ডাঙৰ চাকৰিটো পাইছো কেনেকে সেই ধনৰ ওপৰত ধন সঞ্চয় কৰি যাব পাৰো। গতিকে জীৱিকাটো আশা কৰিয়ে আমাৰ আজিৰ এই মুহূৰ্তলৈকে আমাৰ সময়খিনি অতিবাহিত হৈ আছে। আয়ুখানি মানে এইটো বিফলে গ'লে কওক, এই যোৱা আয়ুখিনি আমাৰ জীৱিকাৰ আশাতে বিফলে গ'ল। গতিকে হে কৃপা হিন্দু কৃষ্ণ দেৱ দয়াশীল, মই বৰ অতি পাপী মহা দুষ্টশীল, অহংকাৰ মমকাৰ ইটো বাক্য মোৰ, এই হেতু হইবে জানা নৰ দুৰ্ঘোৰ। হে কৃষ্ণ, তুমি তো কৃপা হিন্দু, তুমি দয়াশীল দেৱতা, কিন্তু মই অতি মহাপাপী মহাদুষ্টশীল। সদায় মনত অহংকাৰ, সদায় কেৱল মোৰ মোৰ এনেকুৱা বাক্য এনেকুৱা ভাৱ, আৰু এইবিলাক কৰি থকাৰ বিনিময়ত কি হ'ব, এই হেতু হইবে জানা নৰক দুৰ্ঘোৰ। আৰু এইবিলাকৰ মাজতে আমি লাগি আছো, অহংকাৰ, মোৰ মোৰ এনেকুৱা ভাৱ, মোকহে লাগে মোৰহে হয়, এই ধৰণৰ ভাৱটো আমি মজি আছো আজি এই পৰ্যন্ত। গতিকে এই হেতু হইবে জানা নৰক দুৰ্ঘোৰ। যেহেতু তোমাৰ কথা বাদ দি আমি কেৱল এইবিলাকত লাগি থাকিলো, আৰু পুনৰ আমি সেই নৰক দুৰ্ঘোৰ যাতনাতে কৰিব লগা হ'ব। তুমি হেন দেৱ জানিয়া কৃপাময়, তোমাৰ হাত গৰ্ব মোৰ কিহবাৰয়, নুহি কহু শুদ্ধ জাতি নুহি কুপণ্ডিত, অহংকাৰে তব প্ৰভু লাগিছে দণ্ডিত। তুমি দয়াশীল কৃপাসাগৰ, তুমি এনেকুৱা এজন দেৱ, মই অতি মহাপাপী মহাদুষ্ট মনৰ অহংকাৰী, তোমাৰ নিচিনা দেৱতা, আৰু মই কি কৰিছো, তোমাৰো বিপক্ষে থিয় হৈছো। জাতিটো মই শুদ্ধ নহয়, জ্ঞান আদিতো মই পণ্ডিত নহয়, তথাপিতো কিন্তু অহংকাৰটো মনৰ পৰা আঁতৰি নাযায়। আমি এই পণ্ডিত শব্দটোৰ লগত অহংকাৰ শব্দৰ কথা কৈছে, কবিয়ে উপদেশ দিছে আমাক যে আমি সদায় দেখাখিনিকে বহুত বুলি ভাবো, নেদেখা যে ওপৰত আৰু বহুত কিবা আছে, জানাখিনিকে বহুত জানা বুলি ভাবো, নাজানা যে আৰু বহুত কিবা আছে আমি সিমানখিনি ঢুকিও নাপাওঁ। যিখিনি জানিছো সেইখিনিকে বহুত জানা বুলি নিজেই সমাজত দহজনৰ আগত নিজকে জহাই ফুৰি আছো অহংকাৰী হৈ। কিন্তু নুহি কহু শুদ্ধ জাতি নুহি কুপণ্ডিত, অহংকাৰে তব প্ৰভু লাগিছে দণ্ডিত। হে ৰাম তোমাৰ নাম মোৰ মুখত নৰহে, আন কুকথা ক মাত্ৰ হৰ হৰি কহে। তোমাৰ নাম সেইটো কিন্তু মোৰ মুখত নৰয়, কিন্তু আন কিবা এটা কুকথা সৰসৰাই ক'ব পাৰো। আজি ওলাই যাওঁতে, ইয়াৰ পৰা যদি আমি ওলাই যাম তেতিয়া আমি ধৰক কাৰোবাক কৈ পঠাম যে এনেকুৱা এনেকুৱা দেখিলো নহয় আজি অমুকৰ এনেকুৱা ঘৰত এনেকুৱা কিবা আৰু কথাখিনি ক'লো, এইখিনি কিন্তু একবাৰ কওঁতে মনত পৰি গ'ল, দহজনক ক'ব পৰা হ'ল এই কথাখিনি, যে ক'লো যে আনৰ কিবা এটা মানে ইণ্টাৰেষ্টেড কথা কৈ দিলো নহয়, তেতিয়া ঘৰত এনেকুৱা হৈছে নহয় আমি দেখি আহিলো, কি দেখিলেনো আগ্ৰহ কৰি সুধিব, তেতিয়া ভাঙি পাতি বুজাই কম, সেই কথাখিনি কিন্তু একবাৰ কওঁতে মনত ৰৈ যায়, আন দহজনক কিন্তু কৈ ফুৰিব পাৰিব।
কিন্তু এই যে ভগৱন্তৰ বিষয়ে কথাবিলাক আমি যে আনৰ মুখে শুনি থাকো, ইয়াৰ পৰা ওলাই গ'লে আমি ক'ব পাৰিমনে? নৰয়। ইয়াৰ পৰা ওলাই যায় যদি কোনোবাই সোধে আজিনো নামঘৰত কি শুনিলো, এই কিবা কৈছিল ৰবা, এনেকুৱা কিবা পৰিস্থিতিৰ কথা ক'লা, দেখোন শুকুৰৰ কথা ক'লা, কাৰোবাৰ কথা কেনেকে কি ক'লে বুজিয়ে নাপালো, অলপ বুজিছিলো, উঠি আহোঁতে পাহৰি গলো। এই আৰু গতিকে তোমাৰ নামক মোৰ মুখত নৰহে, আন কুকথাকো মাত্ৰ সৰসৰি কহে। আন কুকথা কিবা হওক, কিন্তু সৰসৰাই বাটে ঘাটে যাকে লাগ পায় তাকে কৈ যাব পাৰিব, আৰু সেনেকৈ ক'ব যেনেকে শুনিছিলে। হৰাম পদ পদ হৃদয়ত মোৰ নথাকৈ, হয়েতেকে সংহাৰে মুখ নিৰয় নিশ্চয়। তোমাৰ ভিতৰ মই নাৰায়ণ, মহন্তৰ সংগময় কৰো প্ৰাৰ্থন। এই তোমাৰ পদ, তোমাৰ চৰণ মোৰ হৃদয়ত স্থিৰ হৈ নাথাকে, আৰু সেইকাৰণে মই যে সংসাৰত নিশ্চয়কৈ পৰিম এইটো কিন্তু নিশ্চিত। তোমাৰ ভিতৰ মই হে নাৰায়ণ, সেয়ে মই তোমাৰ চৰণ এটা প্ৰাৰ্থনা কৰো, মহন্তৰ সংগ যাতে মই সদায় পাওঁ, এইটোৱে মোৰ তোমাৰ চৰণত প্ৰাৰ্থনা। মহন্তৰ সংগ বিচাৰিছে। সুখে দুখে মোৰ মুখে ৰাম কৃষ্ণ বাণী, আহে যেবে তেবে কৃপা কৈলা চক্ৰ পানী। অহয়কে কব দিনহীন কুমতি, ৰাম ৰাম বুলি সুখ সদগতি। সুখ হওক দুখ হওক মোৰ মুখত যেন হে প্ৰভু তোমাৰ সেই ৰামকৃষ্ণ বাণী যাতে মোৰ মুখৰ পৰা আঁতৰি নাযায়, এইখিনি কৃপা তুমি কৰা হে চক্ৰপাণী। এই কথাখিনি কোনে কৈছে? কেশৱ দাস। এই কবিজন, তেওঁৰ নাম কেশৱ দাস। তেখেতে এই কথাখিনি কৈ নিজকে কি বুলি কৈছে? হীন শিশুমতী। তেওঁ নিজকে হীন আৰু শিশুৰ মতিৰ লগত তুলনা কৰিছে, আৰু শেষত উপদেশ দিছে ৰাম ৰাম বোলা সদগতি হওক। ৰাম বুলিলে হেনো সদগতি হব। এতিয়া আহিল ভগৱন্ত নৰসিংহৰ অন্তৰ্ধান। নাৰদ বদতি হুমানৰ পুতি, পাছে যেন কথা ভৈলা। ভকতি যুগৰ যত মানে বৰ, বিঘ্ন বুলি বাপ লৈলা। কিছু হাস্য কৰি হৰিক সাদৰি, প্ৰহ্লাদ সাধু মহন্ত হৰিক সম্বোধি পৰম সুবুদ্ধি। প্ৰহ্লাদে পাছে এই গোটেই কথাখিনি নাৰদে যুধিষ্ঠিৰক কৈ আছিলে। আমি এতিয়া পাইছো যে যেতিয়া ভগৱন্তই কি লাগিব যাচি দি আছে, উপযাচি দি আছে, বৰৰ বিষয়ে কৈ আছে, তাৰ পিছৰ কথাখিনি এতিয়া ক'লে যি শুনা নৰপতিক পাছে যেন কথা কৈল। তাৰ পাছত কি কথা হ'ল সেই কথাখিনি ক'ব ওলাইছে যে কিছু হাস্য কৰি হৰিক সাদৰি প্ৰহ্লাদ সাধু মহন্ত। যেতিয়া ভগৱন্তৰ খংটো কমিল, ভগৱন্তই কি লাগিব সুধিলে, ভগৱন্তই তেওঁক কৃপা কৰিলে, তেতিয়া তেওঁ প্ৰহ্লাদে কিছু লাহে লাহে হাঁহি মাৰি হৰিক সাদৰ ঘটনা কৰি প্ৰহ্লাদে ক'ব আৰম্ভ কৰিছে। মোক প্ৰলোভন্ত নাথ নাৰায়ণ, পৰিবাক নলাগয়। স্বভাৱে আশ্ৰয় যত কাৰ্যচয়,
কিটো হবে মোৰ ভয়। হে প্ৰভু, তুমি মোক প্ৰলোভন দিব নালাগে। স্বভাৱে যি আছে মোৰ সেইখিনিয়ে মোৰ মহাভয়, কাৰণ তুমি মোক প্ৰলোভন দিব নালাগে কৈছে নহয়। জানো প্ৰভু পৰীক্ষা আমাক কিহেতু বুলিলে হেন বাক, এই ধৰ্ম অৰ্থ কাম মোক্ষ দিব পাৰো বুলি তুমি যে ক'লা, মই জানিছো তুমি মোক পৰীক্ষা লৈছা আৰু সেইকাৰণে তুমি মোক এইবিলাক প্ৰলোভন দেখাইছা। নালাগে মোক তেনেকুৱা প্ৰলোভন দিব। মোক তোমাৰ পৰা আৰু এতিয়া বেলেগকে আৰু একো এটা লগা বস্তু নাই। যি আছে সেইখিনিও মোৰ ভয়ৰহে কাৰণ। যিটো শুদ্ধ জন তোমাতেহে মন বীৰপতি ৰাতি হয়। সাধুৰ সংগতি হুয়া একমতি তোমাতেহে উপায়। যি শুদ্ধজন তেওঁৰ কেৱল তোমাতহে মন, আন যিবিলাক প্ৰলোভন এইবিলাকত তেওঁলোকৰ বিৰপতি। আৰু শুদ্ধজনে সদায় সাধুৰ সংগ লৈ একমতি হৈ তোমাকে উপাসনা কৰে। কিন্তু প্ৰভু হৰি জিজ্ঞাসা কৰি লক্ষণ বুজা দাসৰ বুহি তুমি বোৰ প্ৰবোধন কৰ, তুমি গতি অপতৰ সংহাৰী কৰয় যত বৰচয় হে প্ৰভু নাৰায়ণ, তুমিহে নিশ্চয় ভকত বৎসল প্ৰলোভা কি কাৰণ। হে প্ৰভু, তুমি ভাবি চোৱাচোন, তুমি জিজ্ঞাসা কৰি চোৱা দাসৰ লক্ষণ কেনেকুৱা, যে তুমি ভকতৰ গতি, তুমি যিবিলাক বৰৰ কথা কৈছা, লোৱা বৰ যিবিলাক কৈ আছা এইবিলাক একমাত্ৰ প্ৰলোভন। কিন্তু তুমিতো ভকত বৎসল প্ৰভু, তুমি এনেকুৱা প্ৰলোভন কিয় কৰি আছা মোক? এনেকুৱা প্ৰলোভন কিয় দি আছা? দিয়া প্ৰভু দাক বুলি লোহবাক তোমাৰ আগত হৰি, যদি খোজে বৰ ভক্ত নহে নৰ বুলিবা নিজাৰু কৰি। চোৱা, তোমাৰ আগত মই কৈছো, তোমাৰ পৰা যদি কোনোবা ভক্ত নৰে বৰ বিচাৰে, এইটো তুমি বেপাৰী বুলি ধৰি ল'বা। ব্যৱচাৰ ধন হইল নাৰায়ণ, তাকম বাক লাগি হৰি, দেহি মনে খোজে দিয়া সহজে সমস্তকে মন পুৰি। যিটো নৰ হয় মহাশুদ্ধা হয়, মনেও কিছু নোখোজে, তথাপি যতে ক সম্পদ অনেক আপুনি পাৱে সহজে। যি ব্যৱসায়ৰ ধন, তোমাক ভক্তিটো ব্যৱসায়ৰ ধন নহয়। তোমাক ভক্তি কৰিছো, তুমি মোক সেই ভক্তিৰ বিনিময়ত কিবা দিয়া। ব্যৱসায়ৰ ধন ভৈল নাৰায়ণ, তাকম বাক লাগি হৰি, দেহি মনে খোজে দিয়া সহজে সমস্তকে মন পুৰি। কিন্তু এক শ্ৰেণী আছে, এটা এনেকুৱা শ্ৰেণী আছে সংসাৰত, ভগৱন্তৰ পৰা মানে কেৱল বিচৰা এক শ্ৰেণী আছে। আৰু যেই মনে খোজে দিয়া সহজে সমস্তকে মন পুৰি, তুমি কিন্তু বিমুখ নকৰা, যি বিচাৰে তুমি তাকেই দিয়া। কিন্তু ভগৱন্তৰ বোধ এটা আক্ষেপ ৰৈ যায়, গোটেই সাগৰখনে ভকতৰ কাৰণে। তেওঁ কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণাৰ সাগৰ। সাগৰ মানেতো সাগৰ, আৰু কিমান সাগৰৰ সীমা নাই বুলি কয়, যদিও সীমা আছে। কিন্তু এই সাগৰখনটো ভকতৰ কাৰণে সৃষ্টি কৰা, কৃপা, দয়া, কৰুণা।
কিন্তু আমি তেওঁৰ পৰা কৃপা কিমান বিচাৰোঁ, দয়া কিমান বিচাৰোঁ, কৰোণা কিমান বিচাৰোঁ। যিমানখিনি মাত্ৰ আমি ঢুকি পাওঁ। বামন অৱতাৰত বলিয়ে বামনক কৈছিলে যে 300 ভূমি লৈ কৰিবি কি, 3খন ৰাজ্য লৈ ল, নালাগে মোক 300 ভূমি দিলে হ'ব। তেতিয়া কৈছিলে তই দৰিদ্ৰ, তই দিলেও নাজান, তোৰ সিমানতে মনতুষ্টি হয় যে তই সিমানেই ল। মানে এইটো আমি পিছৰখিনি ভক্তিযুক্ত, এইখিনি মানে বলিৰ চিন্তাধাৰা। মানে বলিয়ে গোটেই যজ্ঞৰ সম্ভাৰখিনি তেওঁক দিবৰ কাৰণে ৰৈ আছে, কিন্তু বামন প্ৰভুৱে খুজিছে কি 300 মাত্ৰ ভূমি, কাৰণ বামন প্ৰভুৰ 300 দৰকাৰ। কিন্তু বামন প্ৰভুৱে 300 কি কৰিব সেইটো পিছত, তেওঁৰ দৰকাৰ 300। গতিকে আমিও ভগৱন্তক বিচাৰোঁ কি আমাৰ দৰকাৰ কি, ল'ৰাটোক পাছ কৰি দিয়া, এই মানুহজনক ভাল কৰি দিয়া, কিবা এটা আমাক মানে কিবা এটা আমাৰ কমি আছে প্ৰভু এইটো মোক দিয়া, আমাৰ ইমান দৰকাৰ। গতিকে ভগৱন্তই গোটেই সাগৰখন ৰাখিছে আমাৰ কাৰণে, কিন্তু আমি বিচাৰোঁ মাত্ৰ 1 গিলাচ, 1 বাতি বা 1 বাল্টি। গতিকে এই হ'ল যি বিচাৰোঁ তেওঁ মনপুৰি কিন্তু সিমানেই দিয়ে। আনফালে এইটো কথা কৈছে, যিটো নৰ মহাশুদ্ধাহৰ হয় তেওঁতো তোমাক মুখেৰে শব্দৰে একো নিবিচাৰে, মনেৰেও তোমাৰ পৰা একো নিবিচাৰে, তথাপি কিন্তু সম্পদ অনেক তেওঁ অতি সহজেই পায়, কাৰণ ভগৱন্ত সন্তুষ্ট হলে দুৰ্লভ বুলিবৰ একোৱেই নাই। কেশৱ শিৱ শিৱ ভুকিও সদায়, ৰাম নাম বিনে বান্ধৱ নাই। এই ঘোষাটোৰ শেষৰ ফালে আমি একফাকি পদ গাওঁ সদায় যে কেবেকে সন্তুষ্ট হন্ত হৰি। কেতিয়া সন্তুষ্ট হয়, যে যেতিয়া হৰি সমস্তৰে আত্মাত বিৰাজমান, সমস্ত প্ৰাণীকে যেতিয়া বিষ্ণু বুদ্ধি কৰি সেৱা কৰিম, তেতিয়াহে সন্তুষ্ট হন্ত নাৰায়ণ। নাৰায়ণ তেতিয়া সন্তুষ্ট হয়। আৰু তাৰে একফাকি পদৰে পাওঁ, কোননো দুৰ্লভ আছে হৰি শুক্ৰখন। এতিয়া হৰি শুক্ৰখন নহয়, দুৰ্লভ বুলিব একোৱেই নাই। গতিকে আমাৰ মূল কথাটো হ'ল আমি হৰিক কেনেকৈ শুক্ৰসন্ন কৰিব পাৰোঁ, সেইটো বস্তু হ'ল মহন্ত পুৰুষৰ সংগত আলোচনা কৰি বিচাৰ কৰি লোৱা। তেওঁ ভকতি কৰিলে তেওঁ সন্তুষ্ট হয়, আৰু তেওঁ সন্তুষ্ট হ'লে দুৰ্লভ বুলিবৰ একো বস্তুৱেই সংসাৰত নাই। মোৰ মনে কাম নাহি বিশ্ৰাম, তোমাৰ ভক্তি একান্ত, তুমিও পৰম স্বামী নিৰূপম, নিৰূপাধি মহাসন্ত। এই আমি যে পদটো আগতে গালো, তুমিও নিষ্কাম মোৰ স্বামী, এইটো কৈছে তুমিও পৰম স্বামী নিৰূপম নিৰূপাধি মহাসন্ত। তুমিও নিষ্কাম স্বামী, আমিও অকাম সেৱক। গতিকে মোৰ মনত কোনো কামনা বাসনা নাই, তোমাৰ ভক্তিয়ে মাত্ৰ মোক লাগে, আৰু যিখিনি পাৰিছোঁ সাধ্য মই কৰি আছোঁ, আৰু যদি কমি আছে সেইখিনিও মোক দিয়া, তাতকৈ আৰু মোক তোমাৰ পৰা আন একো নালাগে, কাৰণ মই অকাম, তুমিও নিষ্কাম স্বামী। অন্যথানে হয় আমরা দাসই, তাকম বাৰ দাস যত, অন্য অন্যে দুই উপেক্ষা আশ্ৰয়, নিহিকা তুমি কিমত। যে অন্যথানে আছে এনেকুৱা, কিবা কৰিলে কিবা লোৱা। অন্যথান মানে আমি আগতে ক'লো, আমি যদি কাৰোবাৰ ঘৰত দিনটোৰ কাৰণে কাম কৰোঁ, সন্ধিয়া আমাক 400, 500, 700 টকা আমাৰ লাগিবই। এইটো আমি হাজিৰা বৃত্তি কৰিছোঁ। এই তোমাৰ সেৱাটোতো বৃত্তি নহয়, তোমাৰ সেৱাটো তোমাক সেৱা কৰিব লাগে, তাৰ পৰা মই কিবা বিচাৰিব নালাগে। কিন্তু কাৰোবাৰ ঘৰত দিনটো কাম কৰিব লাগে, সন্ধিয়া কিন্তু বিচাৰিব লাগে। মাহেকৰ মাহটোকে চাকৰি কৰিম ৰজা ঘৰত, আৰু মাহেকৰ পিছত দৰমহা পাম। কথা কৈছে নাহি কাম আমাৰ অন্যথা, নুহি ৰাজ সেৱকৰ তথা। আমিতো ৰাজ সেৱকৰ নিচিনা নহয়, তোমাৰ সেৱাহে কৰিছোঁ, তাৰ পৰা আমাক বিনিময় কিয় লাগিছে? হয় এতেকে হে প্ৰভু মোহৰ কমত,
নাহি কিছু প্ৰয়োজন কায় বাক্য মনে সদা নাৰায়ণ তোমাৰ চিন্তু চৰণ বুলিবা তুমি পৰম উদাৰ তথাপি মোৰ সন্তোষ লৈকো নবৰ বোলা গদাধৰ মনত কহু হৰিষ সেইকাৰণে প্ৰভু মোৰ কামনা বা তেনেকুৱা প্ৰয়োজনীয় নাই কাই বাক্য মনে মই সদায় তোমাৰ চৰণ চিন্তা কৰিব পাৰোঁ যাতে মোৰ এইটো এটা চিন্তা তুমি কবা তোমাৰ পৰম উদাৰ তথাপি তোমাৰ সন্তোষ কি বৰ লোৱা গদাধৰ তুমি মোক এইবিলাক তুমি কৈ আছা কিন্তু মোৰ হৃদয়ৰ হবে কামগত উদয় নহৌকতে এহিহে বৰষ দিও না তমুক খোজ কিন্তু দিয়া দেবে যে ভকতৰ বোলে কামনা নাই ভকতৰ বোলে প্ৰয়োজন নাই ভকতে বোলে একো নিবিচাৰে কিয় পঢ়াটো বিচাৰিলে কিন্তু পঢ়াটো বিচাৰিলে কি মূল বস্তু হ'ল এইটো যে মোৰ হৃদয়ৰ সমস্ত কাম যাতে উদয় নহয় মোৰ হৃদয়ত আজিলৈকে কামনা নাই যাতে এই কামনা উদয় নহয় এই বৰটো তোমাৰ পৰা মই ল'ব পাৰোঁ তুমি যদি দিব ইচ্ছা কৰা মোক সেইটো বৰ দিয়া এতিয়া কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম মাধৱদেৱে লেখা ঘোষা যে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম এই মনৰ কামনা পূৰণ কৰা কিন্তু তাৰ পিছৰখিনিয়ে কৈছে ভকতৰ সংগ সদা নুগুচক মুখে তোৱা কোনো নাম এই প্ৰভু মোৰ আন একো কামনা তোমাৰ ওচৰত নাই এটাই মাত্ৰ কামনা কৰোঁ তোমাৰ ওচৰত যাতে সদায় ভকতৰ সংগ পাওঁ মুখত তোমাৰ নামটো লৈ থাকিব পাৰোঁ যদি ভকতৰ কামনা আছে কিন্তু কামনাটো কেনেকুৱা যে কৃপাসাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম সেই কৃপাসাগৰ দৈৱকী নন্দন মোৰ মনৰ এটা কামনা আছে তুমি পূৰণ কৰা তুমি কি কামনা যে ভকতৰ সংগ যাতে মই সদায় পাওঁ আৰু তোমাৰ নাম যাতে মই এৰিব লগা নহয় কামনাটো এনেকুৱা আৰু কামনা কৰে অপৰাধ বিনাশন তদুনাম নাৰায়ণ জানি নামে পক্ষীৰ সলনে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দায়া হৈ যাওঁ হৰি মোক ৰক্ষা কৰা চৰণে এইটো এটা কামনা মোক ৰক্ষা কৰক বা দলি মাৰিয়ে দিয়ক মই কামনা কৰিলোঁ কিয় কিন্তু কামনাটো কৰিলোঁ কি তোমাৰ চৰণ যাতে মই পাওঁ আৰু এইবিলাক কৰি থাকোঁতে মোৰ যিমানবিলাক অপৰাধ হয় তুমি এইখিনি ক্ষমা কৰি কেৱল তোমাৰ চৰণখন মোক দিয়া আন একোৱেই নালাগে গতিকে এই হ'ল অকাম বা নিষ্কাম কিন্তু আমাৰবিলাক হ'ল সকাম ভকতৰো কামনা আছে কিন্তু ভকতৰ কামনাটো হ'ল ভগৱন্তক কেনেকৈ পায় আন বৈষয়িক চিন্তা যাতে ভগৱন্তক ভকতক লংঘিব নোৱাৰে সেইটোৱে কামনা সেইটোৱে কৈছে যে মোৰ হৃদয়ৰ সমস্ত কাম উদয় নহৌকতেৰে এহিয়ে বৰক দিও নাথ মোক খোজো কিন্তু দিয়া দেৱে তুমি যাতে দিব বিচাৰি আছা মোক এইটো বৰ দিয়া যাতে মোৰ হৃদয়ত কামনাৰ উদয় নহয় নম নৰসিংহ হৰি তোমাকেহে মনে ধৰি তজু সম ঐশ্বৰ্য মহাহুষে তজু পাদ পদ্মৰ নিকটে গুয়া বৈকুণ্ঠকো আনন্দে পাৱয় নিৰ্দোষ কামক মই দিবাক খোজোতেৰে যদি বোলা নাথ নাৰায়ণ কায় বাক্য মনে মই তোমাৰ চৰণ কৰি মই কৰোঁ বন্দন কামনা এটাই মাত্ৰ মোৰ প্ৰভু তোমাৰ ওচৰত বিচাৰিব লগা মোৰ এটাই বস্তু সেইটো হ'ল যে নমো নৰসিংহ হৰি তোমাকেহে মনে ধৰি তজু সম ঐশ্বৰ্য হৈ মহাহুষে তজু পাদ পদ্মৰ নিকটে দিয়া বৈকুণ্ঠক আনন্দে পাৱয় মুক্তি পাঁচবিধ মুক্তি পাঁচবিধ আৰু একবিধ মুক্তি হ'ল সাজুৰ্য মুক্তি হ'ল যদি কোনোবা ভকতে ভগৱন্তৰ মানে বৈকুণ্ঠ যদি কোনোবা মুক্তি যদি কোনোবা পায় ইয়াৰ ভিতৰত যদি
সাজুৰ্য মুক্তিটো পায় এইটো হ'ল ভগৱন্তৰ যি ঐশ্বৰ্য আছে সমস্ত ঐশ্বৰ্যৰ সমান গৰাকী হ'ব পৰা এই মুক্তিটো। সাৰূপ্য সাজুৰ্য এইবিলাক শালুক্য আৰু সামীপ্য আৰু নিৰ্বাণ বা মুখ্য। গতিকে এই ধৰণৰ এই সাজুৰ্য মুক্তিটো হৈছে ঐশ্বৰ্যৰ গৰাকী হ'ব পৰা। গতিকে এই নিৰ্দোষ কামক মই দিবাকো খোজো হ দেৱে যদি বোলা নাথ নাৰায়ণ কায় বাক্য মনে মই তোমাৰ সেই চৰণক কৰি মই কৰোঁ বন্ধন। যে মই এইটো কামনা তোমাৰ ওচৰত কৰিব পাৰোঁ, বিচাৰিব পাৰোঁ যে আই বাক্য মনে যে তোমাৰ চৰণত কৰি মই বন্দনা কৰিব পাৰোঁ। বুলিবা কাম হলে তেবে কিবা দোষ আছে তাক কহো তোমাৰ আগত ইন্দ্ৰিয় মনক কামে ধৰ্ম ধৃতি সত্য মানে সমস্তকে কামে কৰে হত লজ্জা গুণ প্ৰভাৱক জ্ঞান সত্য ভাষণক এতেকে কামে কৰে নাশ যেবে শুদ্ধ হয়ে নৰ এৰি কাম নিৰন্তৰ তোমাকে দেবে জগ বাস। ক'ব পাৰা কামনা কৰিলেনো কি দোষ হয়? কামনা নাই, তুমি কৰা নাই, কৰিলেনো কি দোষ হয়? আকৌ মই তোমাক কওঁ শুনা, ইন্দ্ৰিয় মনক এই কামনাই হত কৰি পেলাই লজ্জা গুণ প্ৰভাৱক জ্ঞান সত্য ভাষণক এতেকেহে কামে কৰি নাশ। কামনা বাসনা লাগে এই ধৰণৰ বস্তুবিলাকে আমাক মানে বহুতৰ পৰা বহুত তলফালে লৈ যায়। আমি লাজ মানুহ পাহৰি যায়, আমি কিবা কিবি কৰিব লগা হৈ যায়। এইবিলাক হ'ল কামনাৰ প্ৰভাৱ। যদিহে মানুহজন শুদ্ধ হয় তেতিয়াহ'লে এই নিৰন্তৰ কাম সমস্ত এৰি কেৱল তোমাৰ সেৱাতে জীৱনটো ৰখি কৰি থাকে। সেই জগবাস তেওঁ কামনাৰ পিছত নুঘূৰে, কাৰণ কামনাই সমস্তকে নাশ কৰি পেলাব পাৰে। নাম ভগৱন্ত হৰি তোমাকে মনে ধৰি পৰমাত্মা পৰম পুৰুষ অদ্ভুত সিংহ হৰি ব্ৰহ্মা ৰুদ্ৰ আদি কৰি ভকতৰ গোসায় অলুখ এতে কতে প্ৰভু মোক কিছু বৰ নলাগৈ তজু পাৱে কৰো কাতৰ তোমাৰ একে চৰণত সেৱা কৰো অবিৰত পুৰি অক মায়াৰ হাতৰ। হে ভগৱন্ত প্ৰভু, হে নৰসিংহ হৰি, এই ব্ৰহ্মা ৰুদ্ৰ আদি কৰি এই দেৱতা সমস্ত তেওঁলোকৰ যিটো আদি ভয়, তেওঁলোকক তুমি দয়া কৰা। মোক তুমি একো বৰ দিব নালাগে, তোমাৰ চৰণটো মই কাতৰ কৰিছোঁ। তুমি মোক যদি ইচ্ছা কৰা যাতে মায়াৰ হাতৰ মই বন্দী নহওঁ, এইটো তুমি মোক কৰিব পাৰা। মায়াৰ হাতত যাতে মই বন্দী হ'ব নালাগে, মায়াৰ পৰা যাতে মই এৰা খাব পাৰোঁ, ৰক্ষা পাওঁ, তুমি ইচ্ছা কৰিলে মোক সেইটো দিব পাৰা। নিহিংহ বদতি হুনামতি প্ৰভাদ সাধুমন্ত পৰম একান্ত ভগত মহন্ত তুত পৰে নাহি অন্ত মুদ পৰে তৰ আন বিষয়ত নাহি কে মতি নিশ্চয় ইহ পৰলোকে যত ভোগ আছে আকৌ বাঞ্ছা নাহি কয়। এতিয়া ভগৱন্তই কৈছে প্ৰহ্লাদক, ইমান সময় প্ৰহ্লাদে ক'লে ভগৱানক, এতিয়া ভগৱানে কৈছে প্ৰহ্লাদক যে নিহিংহ বদতি শুনা মহামতী প্ৰভু সাধু মহন্ত। হে মহন্ত প্ৰহ্লাদ, জানিলো তই মোৰ ভকত একান্ত, কাৰণ তোৰ পৰে আৰু সংক মই বিচাৰি পোৱা নাই। তই একান্ত পৰম ভকত মহন্ত আৰু সংক পুৰুষ।
কাৰণ কিয় মত পৰে আৰু তোৰ আন বিষয়ত একেবাৰেই মতি নাই। ইহলোক পৰলোকৰ যি ভোগ আছে তাকো তই বাঞ্ছা কৰা নাই। গতিকে তোহৰ সদৃশ ভকতে সদায় মনে কিছু নবাঞ্ছয় কেৱলে সেমুৰ গুণ নাম মাত্ৰ সদায়ে মুখে বোলয়। কাৰণ তোৰ নিচিনা ভকতে মনে একো নিবিচাৰে, কেৱল মোৰ গুণ নামহে সদায় ল'ব বিচাৰে। তথাপি তো পুত্ৰ মুহুৰ বচন কৰিবে লাগয় তোৰ পিতৃৰ ৰাজ্য নিৰন্তৰ গুঞ্জ বাক্য পালি মোৰ। তথাপিতো মই তোক দায়িত্ব এটা দিম, হে পুত্ৰ বুলি কৈছে পঢ়াটো, মই দায়িত্ব এটা দিম, তই এইখিনি পালিব লাগিব। কাৰণ তোৰ এই পিতৃৰ ৰাজ্য তই পালন কৰিব লাগিব আৰু ভোগ ভুঞ্জিব লাগিব। এই গোটেই মন্বন্তৰটো তই এই ৰাজ্যখন পালন কৰিব লাগিব। সহায়ক মন্বন্তৰ দৈত্যৰ ওপৰ দিলো তোক ৰাজ্য ভাৰ মোহৰ বচন শুনা শুদ্ধ মন পালিও বাক্য আমাৰ। এক মন্বন্তৰ এই দৈত্যসকলৰ গোটেই ৰাজ্যখনৰ ভাৰ তোৰ ওপৰত মই অৰ্পণ কৰিলো। শুদ্ধ মনে মোৰ এই আজ্ঞাতই পালন কৰ। বুলিবি আমাক বদ্ধ কৰিবাক মায়াক পাতিলাই আহি এই আশংকায়ে নৰসিংহ দেৱে অহংক বাক্য প্ৰকাশি। হয়তো এই ৰাজ্যখন পালন কৰিব দিয়াৰ কাৰণে পুনৰ তই মোক মায়াৰে বান্ধা বুলি হয়তো ক'ব পাৰ, ভাবিব পাৰ। এই আশংকা এৰি দে মনৰ পৰা। কাৰণ কিয় মোহৰ অমৃত কথা শুনিয়া মোতে দিয়া একমতি সমস্ত ভূততেহে মোকেহে দেখিবি কৰিবি যজ্ঞ সম্পত্তি মোতে অৰ্পি কৰ্ম কৰিবি সদায় পুণ্য পাপ নষ্ট কৰি ভোগে পুণ্য চয় পৰিতয় ক্ষয় ইটো কলে বৰ এৰি। এটা বিপৰীত কথা ক'লে নহয় এনে যে এই আশংকাটো মনৰ পৰা উলিয়াই দি মোৰ আজ্ঞা বুলি ৰাজ্যখন পালন কৰ আৰু মোৰ অমৃত কথা সদায় শুনি দেখিবি, সমস্ত ভূততেই মোকেই কেৱল দেখিবি আৰু যজ্ঞ সম্পত্তি তই যিখিনি কৰিব লাগে কৰি যাবি। যি কৰ্ম কৰিবি সমস্ত কৰ্ম মোতে অৰ্পণ কৰিহে কৰিবি আৰু পুণ্য পাপ নষ্ট কৰি। পুণ্য আমি পাপ নষ্ট কৰিব লাগে, পুণ্য নষ্ট কৰিব লাগে নেকি? পুণ্য পাপ নষ্ট কৰি যে কৈছে ভোগে পুণ্য ছয় কৰি তই ক্ষয় ইটো কলে বৰ এৰি। যে ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়, আমি যে কওঁ ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়, পুণ্য ক্ষয় কৰিবৰ কাৰণে কোনোবাই উপদেশ দিয়ে? পুণ্য বঢ়াবহে লাগে। আমিতো এতিয়া কওঁ পুণ্যৰ কৰ্ম কৰি যোৱা, পুণ্যবন্ত হোৱা। পুণ্য ক্ষয় কৰিব দিছে। তাৰমানে প্ৰহ্লাদ এনেকুৱা এজন ভকত, মানে ভগৱানে তেওঁক কি দিব তেওঁৰ ইমানখিনিয়েই মানে পোৱাৰ যোগ্য হৈ উঠিছে, ভগৱন্তৰ সিমান মানে দিবই নাই। এনেকুৱা মানে এজন পুণ্যবন্ত পুণ্যশীল প্ৰহ্লাদ। গতিকে অলপ পুণ্য ক্ষয় কৰি ল, ভোগ অলপ ভুঞ্জে আৰু পুণ্যৰ ভোগ ভোগ পাবিয়ে। পুণ্যবন্ত জীৱই ভোগৰ গৰাকী হয়, সুখ ভোগৰ, আৰু পাপী জীৱই দুখ ভোগৰ গৰাকী হয়। গতিকে সেইকাৰণে পাপ আৰু পুণ্যৰ কথা চিন্তা নকৰে, ভকতে কেৱল হৰি সেৱা কৰে। আমি কিছুমানে পুণ্য হওক বুলি কিবা কৰ্ম কৰোঁ, পুণ্য হওক দে এইটো কৰ্ম কৰ। আমি বহুত কৰ্ম কৰি আছো পুণ্যৰ কাৰণে, এইবিলাক আৰু কথা ক'ব নালাগে। কিন্তু পুণ্যই আমাক কি দিব পাৰে? ভোগ। পাপে কি দিব পাৰে? দুখ ভোগ। গতিকে পুণ্যই স্বৰ্গ, পাপে নৰক, নৰক ভোগ আৰু ভোগ। গতিকে এইবিলাক তোমাৰ ইমানেই পুণ্য আছে,
তুমি সেই পুণ্যখিনি ক্ষয় কৰা, নহ'লে তুমি স্বৰ্গতে থাকি যাব লাগিব। পুণ্যখিনি ক্ষয় হওক, পাপো ক্ষয় হওক, পাপ পুণ্য দুইটা নষ্ট কৰি লোৱা, দুইটা পাপ যদিও আছিল নষ্ট হওক, পুণ্য যদিও আছিল নষ্ট হওক, কেৱল ভগৱন্তৰ সেৱা যিটো নিষ্কাম সেৱা এইখিনিহে বৈকুণ্ঠত নিয়াৰ কাৰণে। ভোগে পুণ্য ছয় পৰিত্যাগ ইটো কলেবৰ এৰি সহমুখে পাৰ বিতয় কহিলো ময় তোহৰা নিৰ্মল যশ দেৱগুণ আক পৰম হিতাক হবেও গাইবে অৱশ্য। এই কলেবৰটো এৰি মোক পাবি আৰু দেৱতা আদি কৰি সমস্ত তোৰ নিৰ্মল যশখিনি অৱশ্যকে গাই ফুৰিব। নাৰদে বুলন্ত যুধিষ্ঠিৰ সন্ত বহু কথা শুনিও ক নৰসিংহ হৰি বাক্য ক দেখায়া কহিলা কথা অনেক। এনেকে নাৰদে যুধিষ্ঠিৰক কৈছে, নৰসিংহ প্ৰভুৱে প্ৰভুক অনেক কথাতে বুজালে। প্ৰহ্লাদ কপভূ ভয় লগাৱন্ত কাম পাপ পুণ্য নাই প্ৰাৰব্ধ কতেন্তে কৰিলা ভোজন পাইলত দুখ সদায়। বিষ্ণু দৰ্শনে কাম পাপ মানে হবে নাশ হুয়া গৈলা লোক সংগ্ৰহৰ নিমিত্তে সেই জান ইটো কথা ধৰি কৰিলা। চব বুজাই দিলে আমাক যে পাপ পুণ্যৰ কথা আৰু কি আছে। ভগৱানক দেখাৰ পাছত সমস্ত ক্ষয় হৈ যায়। যে ভগৱানক দেখিছে, ভগৱন্তৰ হাত প্ৰভাৱৰ শিৰত দিছে আৰু পাপ পুণ্যৰ কিবা আছে নেকি? আমাক ধুনীয়াকৈ বুজাই ক'লে যে প্ৰহ্লাদক প্ৰভু ভয় লগাৱন্ত তান পাপ পুণ্য নাই প্ৰাৰব্ধ তেন্তে কৰিলা ভোজন পাইলন্ত দুখ সদায়। আৰু কিবা আছিলো যদি সেইখিনিও বহুত তেওঁক দুখ দিয়া হ'ল নহয়, সেনেকৈ এইখিনি ক্ষয় হ'ল। বিষ্ণু দৰ্শনে কাম পাপ মানে হবে নাশ হয়া গৈল। বিষ্ণুৰ নাম ললে নাৰায়ণ বুলি কওঁতে অজামিলৰ সমস্ত পাপ নাইকিয়া হ'ল। আৰু সেই নাম কিমানবাৰ ললে, ভগৱন্তৰ চৰণত পৰি পৰি সেৱা কৰিলে, ভগৱন্তৰ হাত তেওঁৰ শিৰত থাকিলে, তেওঁৰ পাপ পুণ্য আছে নেকি? সমস্ত পাপ তেওঁৰ নাশ হৈ গ'ল বিষ্ণু দৰ্শনতে। কিন্তু তেতিয়াহ'লে ক'লে কি হ'ল? লোক সমস্তক বুজাবৰ কাৰণে কোৱা হ'ল, যাতে তোমালোকেও এনেকে মানে কৰা। কি কৰা? যে কেৱল পুণ্য হওক পাপ হওক বুলি চিন্তা নকৰিবা, কেৱল ভগৱন্তক পাপ বুলি চিন্তা কৰিহে কামখিনি কৰা। সতোক যিটো সময়ত স্মৰে কৰ্ম বন্ধ মুক্ত হৈ পৰম আনন্দে মোহৰ বৈকুণ্ঠ পদহিটো গয়া পাৱে। আৰু আজিৰ পৰা ক'লো মোক সমৰণ কৰিতো বৈকুণ্ঠ পাবই। নাৰায়ণক সমৰণ কৰিলে নাৰায়ণে নাৰায়ণ মানে খাই দিবই। তোকো যদি সমৰণ কৰে, তোৰ মোৰ কথা যিটো নৰে তোক মোক সময়ত স্মৰে কিয়জনে মোক পাইব আশী ক'লে নহয়। এতিয়া প্ৰহ্লাদে মাতন্ত হাসি, এতিয়া প্ৰহ্লাদে কিবা এটা ক'ব, কিন্তু কি ক'ব আমি আজি নাপাম, অহা বৃহস্পতিবাৰলৈ ৰ'ব লাগিব। গতিকে তোক মোক যোনে চিন্তা কৰে কিয় বৈকুণ্ঠক পাব পাৰে। ইটো স্তোত্ৰ যিটো কীৰ্তন কৰয় কিয় নৰে কৰিবে ক তোৰ আৰু পুত্ৰ সংহাৰৰ বন্ধে মায়া কিবা কৰিবে ক। এই কথাখিনি যিয়ে কীৰ্তন কৰে, যিয়ে শ্ৰৱণ কৰে, কিয় মায়া তৰণ কৰি মোক পাব। গতিকে তোৰ আৰু সংসাৰৰ বন্ধনৰ চিন্তা কৰিব লগা কিবা আছে? তোৰ কথা শুনিলেই দহজনে মায়া মুক্তি হ'ব পৰা হ'ল, মানে মায়া মুক্তি পাব। এনেকুৱা কথা, তই আৰু মায়াক ভয় কৰিব লগা নাই। ঈশ্বৰ আজ্ঞায় অধিকাৰ পায়া কিছু আৰু নুবুলিলা পিতৃৰ নিষ্ঠাৰ কৰি মনেহাৰ আহাক পাৰ্থিৱে লৈলা। ঈশ্বৰৰ আজ্ঞা পাই তেওঁ ৰজা হ'ব নহওঁ বুলিও নকলে, কাৰণ ঈশ্বৰে আজ্ঞা কৰিছে। এই গোটেই মনুৰ যুগটো তেওঁ মানে ৰজা হ'ব, ঈশ্বৰে আজ্ঞা কৰিছে।
আন একো নকলে। কিন্তু তেওঁৰ এতিয়া মনত এটা কামনা উদয় হ'ল। তথাপিতো কি হ'ল, পিতৃৰ নিষ্ঠাৰৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিলে যে তজু পাৱে মাগো এক বৰ, যে তুমি প্ৰভু জগতৰ ঈশ্বৰ, তোমাকো নিন্দিলে পিতৃ মূৰ, কৰিলা অন্যায় মহাঘোৰ, তাতো হন্তে পিতৃ নিষ্ঠাৰক এতেক প্ৰসাদ দিয় মোক। তাৰমানে ইমান সময় কওঁতে আকৌ নিবিচাৰিলে, শেষত যায় বাপেকৰ কাৰণে অলপ কিবা বিচাৰিলে। এইটো হ'ল বোলে হস্তিৰো পিছলে পাওঁ, সজজনৰো বোৰে নাও। সহৰা এক বৰ মোক দিয়ক গোসাঁই, মাগো তজু চৰণে, পিতৃ মোৰ সদা তোমাক নিন্দিলে, নৰক হৈবে মৰণে। এটা মাত্ৰ বৰ দিয়া, তোমাৰ চৰণত মই এইটো বৰ বিচাৰিছোঁ। মোৰ পিতৃয়ে সদায় তোমাক নিন্দা কৰিছিল, গালি গালাজ কৰিছিল, তোমাক মানে অকৰ্ষণা কৰিছিল। যে সেই পিতৃটো মৰিল, নৰকত যাব। ভগৱানৰ হাতত মৰিলে নৰকত যায় নেকি? তথাপিতো কি হয়, ভগৱানৰ বিচাৰটো আমি বুজি নাপাওঁ নহয়। আমি ভগৱানক যিমানে সেৱা নকৰোঁ লাগিলে, ভগৱানৰ বিচাৰখিনি আমি বুজি পাম নেকি? ভগৱানৰ হাততে মৰিলে হিৰণ্যকশিপু। আৰু এটা বংশত যদি এজন ভকত পুত্ৰ জন্মে, তেতিয়া বোলে 21 পুৰুষ উদ্ধাৰ কৰিব পাৰে। গতিকে প্ৰহ্লাদৰ নিচিনা ভকত থাকোঁতে এক পুৰুষে মাত্ৰ হিৰণ্যকশিপু, 21 পুৰুষ উদ্ধাৰ হ'ব পৰা শক্তিটো তেওঁ ইতিমধ্যে সংগ্ৰহ কৰি লৈছে। কিন্তু তথাপিতো বুজিলে, তথাপিতো খুজিলে। কিয়? এইটো আমাকতো শুনাব লাগিব, ভগৱন্তৰ মুখেতো আমিও শুনিব লাগিব। তই সম পুত্ৰ ভুলি যাৰ, 21 পুৰুষ তাৰ কৰিলি উদ্ধাৰ। তোৰ দৰে পুত্ৰ যেতিয়া হয়, 21 পুৰুষ উদ্ধাৰ হয়। গতিকে এইবিলাক বৰ তই বিচাৰিব নালাগে, তোৰ ক্ৰিয়া কৰ্মৰ মাধ্যমেদি পিতৃয়ে উদ্ধাৰ পাইছেই। এই কথাখিনি আমিও মানে জানিব লাগিব, শুনিব লাগিব। নুসুধিলে কেনেকে কয়? গতিকে ভগৱানে কেনেকে আমাক শুনাই চাওকচোন, পাকটো কেনেকে লগাই থৈ দিয়ে। তোমাৰ তেজক নজানিয়া বাপ, বিদ্বেষ মোক কৰিল, জগতৰ গুৰু প্ৰভু ভগৱন্ত, তোমাক মন্দ বুলিল। তোমাৰ শক্তিক নাজানি মোৰ বাপে অৰ্থাৎ মোৰ পিতৃয়ে মোৰ লগত বিদ্বেষ কৰিলে। তুমি জগতৰ গুৰু হে গুৰু ভগৱন্ত, তোমাক কিমান বেয়া ক'লে। মোৰ ভাতৃ বৰি কৈব গৈ লহৰি, সদায় গালি পাৰিলা, মহাপাপ কত কৰিলন্ত তাক, ক্ৰোধতে তুমি মাৰিলা। তেওঁৰ ভাতৃ বৈৰী বুলি তোমাক, ক'ত তুমি লুকাই আছা বুলি তোমাক সদায় কিমান গালি পাৰিলে, কত মহাপাপ কৰিলে তোমাক তোমাৰ ওচৰত, আৰু তাতেই তুমি খং কৰি তুমি তেওঁক মাৰিলা। মহত পাপক পবিত্ৰ কৰিবে, তবু আগত, এহি বৰ মোক দিয় নৰহৰি, মাগো তজু পাৱত। গতিকে পিতৃ যাতে তোমাক কৰা এই অপৰাধৰ পৰা মুক্তি পায়, এইটো বৰ তোমাৰ ওচৰত মই বিচাৰিছোঁ। যদ্যপি তোমাৰ কটাক্ষে পবিত্ৰ, হইলা পিতৃ মহাভাগে, তথাপিতো তুমি দাৰিও প্ৰভু, স্বাৰ্থ তোমাৰ আগে। হে ৰাম শুনা সামাজিক, চিৰ পহৰি মন, ভাগৱত কথা সাৰ। ৰাম ৰাম বুলি বৈকুণ্ঠ কচলা, তাৰিও ঘোৰ নিকাৰ। আজি সামৰি দিম।